এই মুহূৰ্তত ৰাজ্যৰ লাখ লাখ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী ছাত্ৰ ছাত্ৰীৰ বাবে আহি পৰিছে 10টাকৈ নতুন নিয়ম। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এই 10টা নিয়মৰ বিষয়ে জানিব লাগিব, নহ'লে কিন্তু তেওঁলোকে পৰীক্ষা হলত বিপদত পৰিব পাৰে। এই বছৰ এক নতুন নিয়মত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ গৈ আছে। আৰু এই পৰীক্ষাক লৈ ইতিমধ্যে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এই 10টাকৈ ইনষ্ট্ৰাকশ্যন নতুন গাইডলাইন প্ৰভাইড কৰিছে। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে এক্সাম হলত বহাৰ 1 মিনিট আগত হ'লেও এই 10টাকৈ নিয়মৰ বিষয়ে জানিব লাগিব, নহ'লে কিন্তু ছাত্ৰ ছাত্ৰীয়ে এই বছৰ মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত বিপদত পৰিব পাৰে। ইয়াতে তোমালোকক দেখুৱাব বিচাৰিছোঁ, লিখিছে ৰুলছ এণ্ড গাইডলাইনছ টু এক্সামিনী, অৰ্থাৎ ছাত্ৰ ছাত্ৰীলৈ এই 10টা গাইডলাইন নাইবা ৰুলছ। তাৰে প্ৰথমটো গাইডলাইনত লিখা আছে, 1 is day of the examination. The candidates will be allowed to enter the examination hall at 8:20 a.m. to locate their allotted seats. However, under no circumstances, candidate will be allowed to enter the examination hall after 30 minutes from the commencement of examination. অৰ্থাৎ ইয়াতে কোৱা হৈছে, পৰীক্ষাৰ প্ৰতিটো দিনত পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ নিৰ্ধাৰিত আসন বিচাৰি ল'বলৈ পুৱা 8:20 পৰীক্ষা হলত প্ৰৱেশ কৰিব পাৰিব। পৰীক্ষা আৰম্ভ হোৱাৰ 30 মিনিটৰ পাছত কোনো পৰিস্থিতিতে কোনো শিক্ষাৰ্থীক পৰীক্ষা হলত প্ৰৱেশ কৰিবলৈ দিয়া নহ'ব। ধৰি লোৱা যে তোমালোকৰ পৰীক্ষা 9 বজাত আছে, তেতিয়াহ'লে 9:30ৰ আগতে তোমালোকে পৰীক্ষা হলত সোমাব পাৰিবা, কিন্তু কোনো পধ্যেই 9:30ৰ পিছত পৰীক্ষা হলত যাব নোৱাৰিবা। এই বছৰ কিন্তু এই নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে। তাৰ পিছত কোৱা হৈছে, ইয়াৰ বাবে কোনো অতিৰিক্ত সময় দিয়া নহ'ব। যদি তোমালোকে 9:30ত এক্সাম হলত যোৱা, তেতিয়াহ'লে তাৰ বাবে তোমালোকক আৰু এক্সট্ৰা সময় দিয়া নহ'ব, অৰ্থাৎ এক্সাম শেষ হোৱাৰ পিছত তোমালোকক আৰু হাফ এন আৱাৰ দিয়া নহ'ব। ইয়াতে কিন্তু স্পষ্টকৈ উল্লেখ কৰিছে। তাৰ পিছত কৈছে, পৰীক্ষা আৰম্ভ হোৱাৰ 10 মিনিট আগতে প্ৰশ্ন কাকত বিতৰণ কৰা হ'ব। এই বছৰ কিন্তু পৰীক্ষা আৰম্ভ হোৱাৰ 10 মিনিট আগতেই তোমালোকক এই প্ৰশ্ন কাকত দিয়া হ'ব বুলি এই গাইডলাইনত প্ৰকাশ কৰিছে। 2 নম্বৰ পইণ্টত কোৱা হৈছে, কেণ্ডিডেটছ আৰ ৰিকুৱাৰ্ড টু ব্ৰিং দেয়াৰ এডমিট কাৰ্ড এণ্ড দ্য ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ইন টু দি এক্সামিনেশ্যন হল এণ্ড টু প্ৰডিউচ দেম হুৱেন ৰিকুৱাৰ্ড। অৰ্থাৎ ইয়াতে কোৱা হৈছে, পৰীক্ষাৰ্থীসকলে তেওঁলোকৰ এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট এক্সাম হললৈ অনাটো প্ৰয়োজন। আৰু প্ৰয়োজন হ'লে সেই এডমিট কাৰ্ড আৰু ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট ইনভিজিলেটৰ, টিচাৰ নাইবা কাৰোবাক দেখুৱাব লাগিব যদিহে প্ৰয়োজন হয়। 3 নম্বৰ পইণ্টত কোৱা হৈছে, no candidate will be allowed to leave the examination hall in the first hour. Candidates will not be allowed to take away his or her question paper if he or she leaves the examination hall during the first 2 hours in case of full paper. অৰ্থাৎ ইয়াতে কোৱা হৈছে, পৰীক্ষা আৰম্ভ হোৱাৰ প্ৰথম 1 ঘণ্টাৰ ভিতৰত কোনো পৰীক্ষাৰ্থীক পৰীক্ষা হল এৰি যাবলৈ দিয়া নহ'ব। অৰ্থাৎ পৰীক্ষা আৰম্ভ হোৱাৰ 1 ঘণ্টাৰ ভিতৰত কোনো ছাত্ৰ ছাত্ৰীয়ে এক্সাম হলৰ পৰা বাহিৰ হ'ব নোৱাৰিব, নাইবা যিখন কোঠাত পৰীক্ষা দিব সেই কোঠাৰ পৰা বাহিৰলৈ ওলাই যাব নোৱাৰিব। যদি পৰীক্ষাৰ্থীয়ে প্ৰথম 2 ঘণ্টাৰ ভিতৰত পৰীক্ষা হল ত্যাগ কৰে, তেন্তে তেওঁলোকৰ প্ৰশ্ন কাকত লৈ যাবলৈ দিয়া নহ'ব। বিগত সময়ত দেখিবলৈ পাইছোঁ যে কিছুসংখ্যক ছাত্ৰ ছাত্ৰীয়ে 2 ঘণ্টা পৰীক্ষা দিয়াৰ পিছতেই এক্সাম হলৰ পৰা ওলাই আহে আৰু সেই প্ৰশ্ন কাকত সামাজিক মাধ্যমত ভাইৰেল কৰি দিয়ে, আৰু ইয়াৰ পিছতেই কিন্তু এক বিতৰ্কৰ সৃষ্টি হয়। এই বছৰ যাতে কোনো শিক্ষাৰ্থীয়ে এই কামটো কৰিব নোৱাৰে, তাৰ বাবে আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডে এই নতুন সিদ্ধান্ত গ্ৰহণ কৰিছে। 4 নম্বৰ পইণ্টত কৈছে, এ কেণ্ডিডেট হেভিং কমপ্লিটেড হিজ অৰ হাৰ এনচাৰ স্ক্ৰিপ্ট must hand over the same to the invigilator before leaving the examination hall. অৰ্থাৎ ইয়াতে কোৱা হৈছে, উত্তৰ বহী সম্পূৰ্ণ কৰা পৰীক্ষাৰ্থীয়ে পৰীক্ষা হল এৰি যোৱাৰ আগতে সেইখন ইনভিজিলেটৰ হাতত জমা দি ওলাই যাব লাগিব। অৰ্থাৎ পৰীক্ষা শেষ হোৱাৰ পিছতে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ নিজৰ এনচাৰ স্ক্ৰিপ্ট ইনভিজিলেটৰ হাতত জমা দি বাহিৰলৈ ওলাই যাব লাগিব। যদি ইনভিজিলেটৰ হাতত সেই এনচাৰ স্ক্ৰিপ্ট জমা নিদি ঘৰলৈ এনচাৰ স্ক্ৰিপ্ট লৈ যায়, তেতিয়াহ'লে কেতিয়াও তোমালোকে ৰিজাল্ট নোপোৱা। গতিকে এই বছৰ সাৱধান হ'বা। 5 নম্বৰ পইণ্টত কোৱা হৈছে,
Candidates are required to bring their own writing and drawing instruments. Candidates will use black blue pen only. অৰ্থাৎ এই পইণ্টত কোৱা হৈছে পৰীক্ষাৰ্থীসকলে নিজৰ লিখা আৰু ছবি অংকন কৰা সঁজুলিবোৰ লগত আনিব লাগিব। পৰীক্ষাৰ্থীসকলে কেৱল কলা বা নীলা বল পেন ব্যৱহাৰ কৰিব পাৰিব। ইয়াতে কিন্তু স্পষ্টকৈ উল্লেখ কৰিছে প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে নিজৰ ইনষ্ট্ৰুমেণ্ট লৈ যাব লাগিব, যেনেকৈ জ্যামিতি বক্স, পেঞ্চিল এইবোৰ নিজে লৈ যাব লাগিব। কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে বেলেগৰ ওপৰত ডিপেণ্ডেঞ্চ নহয় তাৰ কাৰণে এই সিদ্ধান্ত গ্ৰহণ কৰিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে। 6 নম্বৰ পইণ্টত কোৱা হৈছে ইজ কেণ্ডিডেট শ্বেল ৰাইট ডিষ্টিংক্টলি only the roll number and other particulars from the admit card in the space provided in the printed cover page of answer script. অৰ্থাৎ এই পইণ্টত কোৱা হৈছে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে উত্তৰ বহীৰ বেটুপাত অৰ্থাৎ কভাৰ পেজত এডমিট কাৰ্ডত থকা ৰোল নাম্বাৰ আৰু অন্যান্য বিৱৰণ স্পষ্টকৈ লিখিব লাগিব। কোনো পৰিস্থিতিতে পৰীক্ষাৰ্থীয়ে উত্তৰ বহীত নিজৰ নাম লিখিব নোৱাৰিব। কোনো ছাত্ৰ ছাত্ৰীয়ে যাতে এনচাৰ স্ক্ৰিপ্টত নাইবা এনচাৰ স্ক্ৰিপ্টৰ কভাৰ পেজত নিজৰ নাম নাইবা নিজৰ বিদ্যালয়ৰ নাম নিলিখে তাৰ বাবে এই ইনষ্ট্ৰাকশ্যন প্ৰভাইড কৰিছে আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ডে। 7 নম্বৰ পইণ্টত কৈছে কেণ্ডিডেটছ আৰ ফৰবিডেড টু কেৰি ইন টু দি এক্সামিনেশ্যন হল or to have in their possession during examination hours any electronic gadgets, mobile phones, printed or written materials. অৰ্থাৎ এই 7 নম্বৰ পইণ্টত কোৱা হৈছে পৰীক্ষাৰ্থীসকলে পৰীক্ষাৰ সময়ত কোনো ধৰণৰ ইলেক্ট্ৰনিক গেজেট, মোবাইল ফোন, ছপা বা হাতে লিখা সামগ্ৰী পৰীক্ষা হললৈ নিয়াটো নাইবা হাতত ৰখাটো নিষিদ্ধ। এই বছৰ কিন্তু এইবোৰ একেবাৰে বেঞ্চ কৰিছে। কোনো ছাত্ৰ ছাত্ৰীয়ে কোনো ধৰণৰ মোবাইল, ইলেক্ট্ৰনিক গেজেট, ছপা নাইবা হাতে লিখা নকল লৈ যাব নোৱাৰিব। যদি পৰীক্ষাৰ্থীৰ ওচৰত এনে ধৰণৰ কোনো সামগ্ৰী পোৱা যায় তেন্তে সেইবোৰ পৰীক্ষকৰ দ্বাৰা জব্দ কৰা হ'ব আৰু সেইগৰাকী ছাত্ৰ বা ছাত্ৰীক অযোগ্য বুলি ঘোষণা কৰাৰ লগতে 3 বছৰৰ বাবে বহিষ্কাৰ কৰা হ'ব। গতিকে এই বছৰ তোমালোকে সাৱধান হোৱা। এই বছৰ কিন্তু মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাত কেতিয়াও নকল কৰিব নোৱাৰিবা আৰু যদি নকল ধৰা পৰা তেতিয়াহ'লে 3 বছৰৰ কাৰণে এক্সপেল কৰি দিয়া হ'ব। অৰ্থাৎ 3 বছৰ তোমালোকে এই মেট্ৰিক পৰীক্ষা দিব নোৱাৰিবা। ইয়াতে কিন্তু স্পষ্টকৈ এই গাইডলাইন প্ৰকাশ কৰিছে। 8 নম্বৰ পইণ্টত কোৱা হৈছে কেণ্ডিডেটছ মাষ্ট নট ৰাইট এনি অবজেক্টেবলছ ৰিমাৰ্ক ইন দ্য এনচাৰ স্ক্ৰিপ্ট। অৰ্থাৎ পৰীক্ষাৰ্থীসকলে উত্তৰ বহীত কোনো আপত্তিজনক মন্তব্য লিখিব নোৱাৰিব। বহুতো ছাত্ৰ ছাত্ৰীয়ে এনচাৰ স্ক্ৰিপ্টত বিভিন্ন ধৰণৰ কথা লিখি থৈ আহে। তোমালোকে কিন্তু এই এনচাৰ স্ক্ৰিপ্টত কোনো ধৰণৰ আপত্তিজনক মন্তব্য লিখিব নোৱাৰিবা। 9 নম্বৰ পইণ্টত কোৱা হৈছে বিশেষভাৱে সক্ষম পৰীক্ষাৰ্থীসকলে প্ৰতি ঘণ্টাত অতিৰিক্ত 20 মিনিট সময় লাভ কৰিব। দৃষ্টিহীন পৰীক্ষাৰ্থীসকলে ব্ৰেইল পেপাৰ ব্যৱহাৰ কৰি উত্তৰ লিখিব পাৰিব। 10 নম্বৰ পইণ্টত কোৱা হৈছে বোৰ্ডে পৰীক্ষাৰ যিকোনো নিয়ম উলংঘা কৰা বা প্ৰয়োজন হ'লে যিকোনো পৰীক্ষাৰ্থীৰ নামভৰ্তি বাতিল কৰাৰ অধিকাৰ সংৰক্ষিত ৰাখে। ইয়াক হৈছে HS আৰু HSC 2026ৰ বাবে 10টাকৈ ইনষ্ট্ৰাকশ্যন। প্ৰত্যেকগৰাকী ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হলত বহাৰ 1 মিনিট আগত হ'লেও এই 10টাকৈ ইনষ্ট্ৰাকশ্যন মানি চলিব লাগিব, নহ'লে কিন্তু ছাত্ৰ ছাত্ৰীয়ে এই বছৰ বিপদত পৰিব পাৰে।